শিপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। মোৰ নাম শ্ৰীমতী পাৰ্বতী দে। মোৰ নাম চান্দিনী লালু। মোৰ নাম অনামিকা ভৰালী। মোৰ নাম বাসমণি চেতিয়া। মোৰ নাম হিমাংকী বৰা। আমাৰ টিমটোৰ নাম হৈছে মূলা গাভৰু। বিকাশিত ভাৰত নিৰ্দেশে 2025 বৰ্ষৰ আমাৰ টিমটোৰ নাম হৈছে শিশু আৰু মহিলাৰ সবলীকৰণ আৰু বিষয়টো হৈছে শিশু আৰু মহিলাৰ সবলীকৰণ। শিশু আৰু মহিলা সবলীকৰণ হৈছে শিক্ষা, স্বাস্থ্য, অৰ্থনৈতিক স্বাধীনতা আৰু সামাজিক সম অধিকাৰৰ যোগেদি শিশু আৰু মহিলাসকলক ক্ষমতাকৰণ কৰাৰ এক প্ৰক্ৰিয়া। শিশু আৰু মহিলা সবলীকৰণৰ সচেতনৰ বাবে আমি এখন সৰু নাটক কৰিব লৈছোঁ। যোৱাটো হ'লেই এতিয়া কান্দি থাকি লাভ আছে জানো? ল'ৰা ছোৱালী বুলি কি কথাটো আছে? ছোৱালীবোৰেতো বহি শুনি নিজৰ ভৰিৰ ওপৰত থিয় দিব লাগে। তোমালোকে কথা নুশুনিলা। ছোৱালীজনীয়ে এতিয়া ল'ৰা ছোৱালীবিলাকক ভাল হ'বলৈ কেনেকৈ জীৱন অতিবাহিত কৰিব? পঢ়া শুনা থকা হ'লেও তেওঁ আৰু কামটোতে মূৰটো বুজি ল'ৰা ছোৱালীক আগবাঢ়িব পাৰিলেহেঁতেন। জানো নাজানো আৰু আজিকালি বিজ্ঞান প্ৰযুক্তিৰ যুগ। চৰকাৰেও বেটী বচাও বেটী পঢ়াও বুলি ছোৱালীসকলৰ পঢ়াৰ ক্ষেত্ৰত আগভাগ লৈছে। বিদ্যালয়সমূহত বিনামূলীয়াকৈ মধ্যাহ্ন ভোজন, বনবেগ, জ্যামিতি, কিতাপখনি আদিৰ যোগান ধৰি অহা হৈছে। সেইবাবে ইহঁতক বিদ্যালয়লৈ পঠাবি দিয়ে। আইনখনৰ জৰিয়তে শিশুসকল বিশেষকৈ ছোৱালীসকলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ এটি বিশেষ বাৰ্তা প্ৰেৰণ কৰা হৈছে। ভাৰতীয় সংবিধানত 6 বছৰৰ পৰা 12 বছৰলৈকে সকলো শিশুকে বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা হৈছে।